নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধি সম্বন্ধীয় যি বহুদিনীয়া দাবী আছে সেই দাবী পূৰণৰ স্বাৰ্থত এটা বৃহৎ কাৰ্যসূচী হাতত লৈছে। হয় বাইদেউসকল, যিটো কাৰ্যসূচীৰ বিষয়ে আমাৰ ৰাজ্যৰ প্ৰতিজন ৰন্ধন কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকা আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। কৰ্মী আমি গোট খাইছোঁ। আমি ব্ৰহ্মাজান, বৰডুমচা, আপোনাৰ পুৰণি পুখুৰী পঞ্চায়তৰ, ব্ৰহ্মাজান পঞ্চায়তৰ, আপোনাৰ মহং, গোটেইখিনি আমি আজি ইয়াত ৰন্ধন কৰ্মী আমি গোট খাইছোঁ। কাৰণ আমি আজি ৰন্ধন কৰ্মীসকল গোট খোৱাৰ উদ্দেশ্য এটাই, আজি আমি 18 বছৰে আমি বহুত কষ্ট কৰি আমি ৰন্ধন কৰ্মত জড়িত হৈ আছিলোঁ। কাৰণ আমি সকলো ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আমি তেওঁলোকৰ লগত স্কুলত তেওঁলোকক ৰন্ধন কৰ্মৰ লগত জড়িত হৈ তেওঁলোকক খুৱাই বুৱাই আমি নিজৰ ল'ৰা ছোৱালী বুলি আমি চাই, কিন্তু আমি ইমান কষ্ট কৰাৰ পিছতো আজি 18 বছৰ আমি কষ্ট কৰিলোঁ, কিন্তু এই বিজেপি চৰকাৰখনে আগত গ'ল কংগ্ৰেছ চৰকাৰ, আমি তেওঁলোকৰ ওচৰতো আমি বহুত তেওঁলোকৰ ওচৰত হাতযোৰ কৰিলোঁ আপোনালোকৰ যে আমাৰ কিবা এটা চাওক। কিন্তু এতিয়াও আমি সেই কংগ্ৰেছ চৰকাৰ এৰি আমি কিবা এটা সলনি হওক, আমাৰ পৰিৱৰ্তন হওক, আমাৰ দুখ মৰমবিলাক বুজক বুলি আমি এই বিজেপি চৰকাৰখনক আমি প্ৰতিজন ৰন্ধন কৰ্মী এজনী ৰন্ধন কৰ্মী ঘৰত আমি 5টা 6টা কৰি ভোট দি আমি তেওঁলোকক জয়যুক্ত কৰিছিলোঁ। কিন্তু এই বিজেপি চৰকাৰখনে, কংগ্ৰেছ চৰকাৰতকৈ আকৌ বিজেপি চৰকাৰখনে আমাৰ এই ৰন্ধন কৰ্মী দুখীয়া মহিলাসকলক আমাক পেটত লাথ মাৰিলে। আজি অত দিনে তেওঁলোকে আমাৰ এটা কথা তেওঁলোকে আমাক বুজি নাপালে। এই নপঢ়া নুশুনা অজলা, আজি আমাৰ ইমান আমি দৰিদ্ৰ পৰিয়ালৰ, আমি এগৰাকী বিধৱা মহিলাক আমি কেনেকৈ আমি এই 1000 টকা তেওঁলোকে দিছে, আমাক কয় 1500 টকা, কিন্তু আমি যি অসম চৰকাৰে আমাক 500 টকা মাননিয়ে দিয়ে, আজিও আমি 5000 6000 টকা আমি পাবলৈ বাকী আছে। যি 1000 টকা দিয়ে সেইটো আপোনাৰ 2 মাহ 3 মাহ থাকি যায়। কিন্তু এইবাৰ আমি সকলো ৰন্ধন কৰ্মীয়ে আমি বিজেপি চৰকাৰক হৈ আমি প্ৰতিবাদ কৰিছোঁ। এইবাৰ আমি বিজেপি চৰকাৰক কোনো এটা আমি ভোট দি তেওঁলোকক জয়যুক্ত নকৰোঁ। আমাৰ সকলো ৰন্ধন কৰ্মী এক হৈ আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি তেওঁলোকে যেনেকৈ আমাৰ পেটত লাথ মাৰিলে আমি তেওঁলোকক এইবাৰ তেওঁলোকক গাদীৰ পৰা আমি নমাবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকে আজি এই মিডিয়া যোগেদি মই জনাইছোঁ। আৰু আমাৰ ইমান এটা দুখৰ কথা, আমি এই মাঘেৰিতা হওক আমাৰ সকলো বিধায়কক আমি লগ কৰি আমি যিবিলাক আমি তিৰস্কাৰ পাইছোঁ সেইখিনি আমাৰ বহুত দুখৰ কথা। কিন্তু এজন বিধায়কক আমি নিজৰ বুলি ভাবি আমি তেওঁলোকক জয়যুক্ত কৰিছোঁ। কিন্তু যেতিয়া তেওঁলোকে ইয়াত ভোট খুজিবলৈ আহে তেওঁলোকে একদম আমাক মানে এইটো কৰিম সেইটো কৰিম কৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতিটো আমাৰ ৰক্ষা কৰিব নোৱাৰিলে। কিন্তু আমাক তেওঁলোকে মানুহ হিচাপে গণ্য নকৰিলে আৰু তেওঁলোকৰ প্ৰতিফল, সেই গণ্য নকৰা প্ৰতিফল আমি তেওঁলোকক দিবলৈ আমি সকলো ৰন্ধন কৰ্মী জাগৃত হৈছোঁ। গতিকে বাইদেউসকল, ৰাজ্যৰ ৰন্ধন কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ বহুদিনীয়া দাবী দৰমহা বৃদ্ধি আৰু এই দৰমহা বৃদ্ধিৰ দাবী পূৰণৰ স্বাৰ্থত ৰাজ্যৰ ৰন্ধন কৰ্মী আৰু সহায়িকা সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ ৰন্ধন কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত, যিটো সিদ্ধান্তৰ বিষয়ে আমাৰ ৰাজ্যৰ প্ৰতিজন ৰন্ধন কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধন কৰ্মী আৰু সহায়িকা আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।